Hello students, welcome to Mathematics Study channel. In the last class, we have discussed the role of textbooks in mathematics, in teaching learning of mathematics. The role of textbooks শিকনৰ ক্ষেত্ৰত শিকন প্ৰক্ৰিয়াত টেক্সটবুকৰ ৰুলটো কি সেই বিষয়ে আমি আলোচনা কৰিছোঁ। তো আজি আমি এটা নতুন টপিক আলোচনা কৰিব গৈ আছোঁ, সেইটো হৈছে ইণ্টাৰেষ্ট। সুদ। ইণ্টাৰেষ্ট শব্দৰ লগত আমি সকলোৱে নিশ্চয় পৰিচিত। ইণ্টাৰেষ্ট মানে কি? ইণ্টাৰেষ্ট মানে হৈছে যে মানুহে বিভিন্ন ব্যক্তি বা বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আদিৰ পৰা ঋণৰ টকা লয় আৰু পিছত প্ৰতি বছৰে এটা নিৰ্দিষ্ট হাৰত মুঠ টকাৰ লগত অতিৰিক্ত টকা পৰিশোধ কৰিব লাগে। ফলত যি পৰিমাণৰ টকা লোৱা হয় তাক কি বুলি কোৱা হয়? আমি যি পৰিমাণৰ টকাটো ধাৰ লওঁ বা এই বেংকৰ পৰা লওঁ সেইটো কোৱা হয় প্ৰিন্সিপাল, অৰ্থাৎ মূলধন বোলা হয়। অতিৰিক্তভাৱে যিখিনি টকা আমি দিব লাগে, অৰ্থাৎ সেই মূলধনৰ কাৰণে অতিৰিক্ত যিখিনি টকা আমি বেংকক বা সেই ব্যক্তিজনক বা সেই প্ৰতিষ্ঠানটোক আমি দিবলগীয়া হয়, সেই টকাখিনিকে কি বুলি কোৱা হয়? সুদ, যিটোক আমি ইণ্টাৰেষ্ট বুলি কওঁ। আৰু যি হাৰত অতিৰিক্ত টকাখিনি পৰিশোধ কৰা হয় তাক শতাংশৰ হাৰ বুলি কোৱা হয়, অৰ্থাৎ সুতৰ হাৰ বুলি কোৱা হয়। সুদ সাধাৰণতে 1 বছৰৰ বাবে এটা নিৰ্দিষ্ট হাৰত দিয়ে। এইটো সাধাৰণতে প্ৰতি বছৰত 10% বা চমুকৈ 10 এনেকৈ লিখা হয়, 10% পাৰ এনাম। বছৰি 10% বা বছৰি 5%, বছৰি 10% তেনেকৈ লিখা হয়। যে 10% পাৰ এনাম মানে হৈছে 100 টকাৰ লগত যদি এনেকৈ দিয়া থাকে কৰবাত 10% পাৰ এনাম, অৰ্থাৎ তেতিয়া আমি বুজি পাব লাগিব কি যে বছৰি কিমান 100 টকাত 10 টকা সুদ আমি দিব লাগিব। যে 10% পাৰ এনাম মানে প্ৰতি 100 টকাৰ ঋণত আমি বছৰে 1 বছৰত কিমান টকা সুদ ভৰিব লাগিব? 10 টকা সুদ ভৰিব লাগিব। সুদ সৰল বা মিশ্ৰ হ'ব পাৰে। যে সুদ দুই ধৰণৰ হ'ব পাৰে, এটা হৈছে কি সৰল সুদ আৰু হৈছে কি মিশ্ৰ সুদ। এতিয়া আমি সৰল সুদ মানে কি সেই বিষয়ে আলোচনা কৰিম। যে সৰল সুদ মানে হৈছে যেনেকুৱা, যদি আমি এটা উদাহৰণ লওঁ যে ললিতা নামৰ এজনী ছোৱালী, ললিতাই 5,000 টকাৰ এটা ঋণ বছৰি 15% হাৰত লৈছে। এটা বছৰৰ শেষত তেওঁ কিমান টকা দিব লাগিব? তো এইটো হ'ল আমাৰ সৰল সুতৰ প্ৰব্লেম। তো সৰল সুতৰ প্ৰব্লেম আমি একদম ইজি আছে। যে প্ৰথমতে আমি এটা উদাহৰণ লৈছোঁ যে ললিতা এজনী ছোৱালী, যে ললিতাই 5,000 টকাৰ ঋণ বছৰি কিমান পাৰ্চেণ্টত লৈছে, সেইটো হ'ল আমাৰ পাৰ্চেণ্টেজ বুজাইছে। যে 100 টকাত তেওঁ 15 টকা সুদ ভৰিব লাগিব। এটা বছৰৰ শেষত তেওঁ কিমান টকা সুদ ভৰিব লাগিব। তো এইবিলাক অংক কৰোঁতে আমি ঐকিক নিয়ম ব্যৱহাৰ কৰিব পাৰোঁ বা এটা ফৰ্মুলা আছে সৰল সুদ ওলোৱাৰ, চিম্পল ইণ্টাৰেষ্ট। এইবিলাক আমি আগৰ ক্লাছতো পাইছোঁ, গতিকে ইয়াত আৰু মই নিশিকাওঁ। চিম্পল ইণ্টাৰেষ্ট, সৰল সুদ, এই ফৰ্মুলাটো হ'ল PRN/100। এইটো হ'ল কি চিম্পল ইণ্টাৰেষ্ট ওলোৱাৰ ফৰ্মুলা, অৰ্থাৎ সৰল সুদ ওলোৱাৰ ফৰ্মুলা। তেতিয়াহ'লে যদি এই প্ৰব্লেমটো আমি সলভ কৰোঁ, সমাধান কৰোঁ, তেতিয়াহ'লে ইয়াত কি হ'ব? এই প্ৰব্লেমটো আমি সমাধান কৰিলে ইয়াত আমাক কি কি বস্তু প্ৰথমতে কৈছে? ললিতাই 5,000 টকাৰ ঋণ, যিহেতু 5,000 টকাৰ ঋণ আৰু মূলধন, ইয়াত আমি লিখিম ইয়াত মূলধন কিমান আছে? মূলধন আমাক দি দিছে। মূলধনক পি, প্ৰিন্সিপাল দি বুজোৱা হয়, মূলধন পি দিয়ে বুজোৱা হয়। পি ইকুৱেল কিমান দি দিছে আমাক? 5,000 টকা। অ'কে, তো পি ইকুৱেল আমি লিখিম 5,000 rupees। তাৰপিছত আমাক আৰু এটা বস্তু দিছে যে বছৰি সুতৰ হাৰ কিমান দিছে? ৰেট অফ ইণ্টাৰেষ্ট, ডেট মিনছ সুতৰ হাৰ আছে আমাৰ। ৰেট অফ ইণ্টাৰেষ্ট, সুতৰ হাৰ আমি আৰেৰে বুজাওঁ। কেতিয়াবা কেপিটেল আৰু দিওঁ, কেতিয়াবা স্মল আৰু দিওঁ, যিকোনো এটা ইউজ কৰিলে হ'ল। স্মল আৰ মই ইয়াত ইউজ কৰিছোঁ। যে সুতৰ হাৰ কিহেৰে বুজাইছে? আমাৰ স্মল আৰেৰে বুজাইছোঁ। তো কিমান কৈছে? 15%।
মানে 100 টকা 15 টকা তাৰপিছত সময়টো আমাক কৈছে বছৰি এক বছৰত তেওঁ কিমান টকা পৰিশোধ কৰিব লাগিব তো সময়টো কৰবাত টিৰে বুজোৱা হয় কৰবাত এনেৰে বুজোৱা হয় যিকোনো এটা ব্যৱহাৰ কৰিলে হ'ব কোনো প্ৰবলেম নাই কোনো ৰাইটাৰে কি ব্যৱহাৰ কৰে সময়টো টি টাইম হিচাপে ব্যৱহাৰ কৰে আৰু কিছুমানে এন হিচাপে ব্যৱহাৰ কৰে তো এন ইকুৱেল কিমান কৈছে এক বছৰৰ কাৰণে সুদ কিমান হ'ব সেইটো কৈছে তেতিয়াহ'লে আমি যিটো ফৰ্মুলা জানো এই ফৰ্মুলাটো ইয়াত পুট কৰি দিম যে আমি জানো আমি কি জানো সুতৰ ফৰ্মুলাটো আমি জানো সৰল সুদ equal formula to be PRN by 100 so right here P into R into N by 100 if we put the value of PRN N in this equation then what we get this is 100 here okay so P is what P is 5000 so right here 5000 into R what is R is 15 no need to write it here in percent okay only 15 so kiman samoyar karone gosile 1 bosorer karone n is 1 so if we cancelling this 20 and this 20 then answer is what then the answer is then now we are multiplying these two 15 to 15 so if we multiplying then answer is this is equal to what here answer to kiman hobo 50 into 15 to 15 okay this is equal to 15 to 15 5 side 15 75 0 okay iman toka hoi jabo এনেকৈ আমি অংকটো কৰিব লাগিব আৰু যদি ইংলিশ মিডিয়ামত কোনোবাই আছে তেতিয়াহলে ইয়াত লিখিব সমাধান যে হিয়াৰ capital P equal to 5000 rupees rate of interest are equal to 15% and time okay n equal to this and we know that simple interest equal to PRN by 100 and cancelling by this we get this result তেতিয়া হলে সৰল সুদ কিমান টকা হ'ব 750 টকা এক বছৰত তেওঁৰ সৰল সুদ কিমান ভৰিব লাগিব 750 টকা ভৰিব লাগিব তো এইখিনিয়ে আমাৰ সৰল সুতৰ কাৰণে আমি আৰু দুটা এক্সাম্পল কৰিম আমি আৰু এটা এক্সাম্পল কৰিব গৈ আছো এটোৱে আমি আৰু এটা এক্সাম্পল লৈছো এক্সাম্পলটো প্ৰশ্নটো হ'ল যে 5 বছৰৰ বাবে 1200 টকাৰ বছৰি 10% হাৰত সুদ নিৰ্ণয় কৰা যে একদম সহজ যে 5 বছৰৰ বাবে 1200 টকাৰ 10% হাৰত সুদ নিৰ্ণয় কৰিব লাগে তো প্ৰথমতে আমি অংকটো কৰিব যাতে সমাধানটো লিখিম এক্সাৰসাইজ এনিমা 1 লৈছে সলিউশন তো what is given here যে it is given দিয়া আছে given that এটো আমাক দিয়া আছে কি দিয়া আছে ক্যাপিটাল P equal to P মূলধন P equal to কিমান আছে আমাৰ P equal to আছে মূলধন আছে 1200 টকা 1200 টকা মূলধন P equal আছে 1200 টকা তাৰ পিছত ৰেট অফ ইন্টাৰেস্ট সুতৰ হাৰটো আমাক কৈ দিছে সুতৰ হাৰ তো সুতৰ হাৰ কিমান কৈছে সুতৰ হাৰ কৈছে ইয়াত 10% পাৰ annum ওকে তাৰ পিছত সময়টো আছে আমাৰ কিমান বছৰৰ কাৰণে 5 বছৰৰ কাৰণে সময় n equal 5 বছৰ তো সময় n equal 5 বছৰ তেতিয়া হলে আমাক কি ওলাব লাগে সৰল সুদ নিৰ্ণয় কৰা গৈছে তো সৰল সুতৰ ফৰ্মুলা আমি জানো আমি কি জানো আমি জানো সৰল সুদ ওকে ইকুৱেল ফৰ্মুলাটো আমাৰ আছিল P R N by 100 now we put the value of P R and N so value of P is 1200 into
সুতৰ হাৰ 10% r is 10 and n is 5. Okay, 5 and divided by 100. Now cancelling this 0 by this 0 and this 0 by this 0. This is equal to what? So remaining is 120 into 5. If we multiplying 120 by 5, then we get 5 by 12, 60. Okay, so 600 rupees. So কি হ'ব 5 বছৰৰ সৰল সুদ হ'বগৈ 600 টকা. Okay, this is the answer. প্ৰয়োজনীয় সুদটো আমাৰ কিমান হ'ব? ইমান টকা, 6000 টকা. Okay, তো এতিয়া আমি আলোচনা কৰিম মিশ্ৰ সুতৰ বিষয়ে, কম্পাউণ্ড ইণ্টাৰেষ্ট যাক কোৱা হয়। কম্পাউণ্ড ইণ্টাৰেষ্ট যে মূল টকাৰ পৰিৱৰ্তন নকৰাকৈ সৰল সুতৰ বিষয়ে আমি শিকিছোঁ। যে বেংকত আপোনাৰ টকা কিছু টকা জমা আছে আৰু আপুনি দেখিছে যে প্ৰত্যেক বছৰে কিছু অতিৰিক্ত টকা আপোনাৰ জমা হৈ আছে, যিটো আপোনাৰ পাছবুকত ধৰা পৰে। যে এনেতো আমি জানো যে বেংকত যদি আমি টকা থৈ দিওঁ 6 মাহ পিছে পিছে, আগত কেতিয়াবা বছৰৰ পিছে পিছে, এতিয়া কেতিয়াবা কোৱাৰ্টাৰলি দিয়ে, এতিয়া কেতিয়াবা 3 মাহ পিছে পিছেও দিয়ে। 3 মাহ 6 মাহ পিছে পিছে কি হয়, আমাৰ একাউণ্টত কিবা এটা টকা জমা হয় আৰু সেইটো হৈছে কি আমাৰ ইণ্টাৰেষ্ট। আমি যিটো পাওঁ, আমাৰ যিখিনি মূলধন বেংকত জমা থাকে তাৰ ওপৰত আমি পোৱা ইণ্টাৰেষ্ট, সেইটো সেই সুদ একে নহয়, প্ৰতি বছৰে ই বৃদ্ধি হৈ গৈ থাকে। ইয়াত সুদটো পূৰ্বৰ বৰ্ষৰ টকাৰ হিচাপত ধৰা হয়, ইয়াকেই মিশ্ৰ সুদ বুলি কোৱা হয়। মিশ্ৰ সুতৰ ক্ষেত্ৰত কোনো বছৰৰ শেষত হ্ৰাস পোৱা সুতৰ ওপৰত সুদ যোগ দিয়া হয়। এতিয়া আমি যদি উদাহৰণ হিচাপে লওঁ, কম্পাউণ্ড ইণ্টাৰেষ্ট আমি CI বুলি ধৰোঁ। অ'কে, অৰ্থাৎ মিশ্ৰ সুদ মানে কি, যে আমি যিখিনি টকা পাম, যদি এই টকাটো আমি 2-3 বছৰৰ কাৰণে থৈ দিওঁ, তেতিয়া সুতৰ ওপৰত যিটো সুদ পাওঁ, অৰ্থাৎ প্ৰথমতে মই যেনিবা 1000 টকা বেংকত জমা ৰাখিছোঁ 3 বছৰৰ কাৰণে, তেতিয়া মই প্ৰথম 1 বছৰত যিটো সৰল সুদ পাম 10%ত যদি দিয়ে আমাক, এতিয়া 10%ত দিলে মই প্ৰথম 1 বছৰত সুদ পাম কিমান? 10% হ'লে মই পাম 1010 into 1/100। তো ইয়াৰ পৰা মই সুদ পাম 100 টকা, ইয়াৰ পৰা সুদ পাম 100 টকা। তেতিয়া দ্বিতীয় বছৰত কি হ'ব, আমাৰ যিটো ছেকেণ্ড ইয়াৰৰ যিটো আমি ইণ্টাৰেষ্ট পাম, এইটো মই 1000 টকাৰ নাপাম, তাৰ লগত কি হৈ যাব যে দ্বিতীয় বছৰৰ সুদ আমাৰ যিটো ইণ্টাৰেষ্ট পাম মই 1100 টকাৰ পাম। অৰ্থাৎ দ্বিতীয় বছৰৰ কাৰণে মোৰ মূলধন হৈ যাব কিমান, এইটো 1000ৰ লগত আৰু 100 টকা যোগ হৈ যাব, যোগ হৈ গ'লে কিমান হ'ব, 1100 টকা মোৰ হৈ যাব, কেপিটেল হৈ যাব। তাৰপিছত ছেকেণ্ড বছৰত মই যিটো সুদ পাম, সেই সুদটো পাম মই কি 1100 টকাৰ, অৰ্থাৎ মই এনেকৈ কেপিটেলটো পাম। যদি 10% থাকে তেতিয়া 1100 ইনটু আকৌ 10%ই দিব 1 ডিভাইডেড বাই কিমান 100। তেতিয়া এইটো কাটিলে মই ছেকেণ্ড বছৰত কি পাম, 110 টকা সুদ পাম। মানে এনেকৈ সুতৰ ওপৰত যিখিনি সুদ পাইছিলোঁ প্ৰথম বছৰত, সেইখিনি গৈ কিনি দ্বিতীয় বছৰত কি হৈ গ'ল, আমাৰ মূলধনৰ লগত প্লাছ হৈ গ'ল। সেই মূলধনৰ লগত প্লাছ হোৱাৰ লগে লগে আকৌ কি হ'ল, মোৰ টোটেল মূলধনটো বাঢ়ি যাব, কাৰণ সেই সুদটো আৰু মূলধনটো দুটা মিলাই সুদে মূলে মিলাই মোৰ মূলধনটো কিমান হৈ গৈছিল, 1100 টকা। আৰু 1100 টকাৰ মই আকৌ কি ছেকেণ্ড বছৰত কি পাইছোঁ, সুদ পাইছোঁ। এনেকৈ যদি বৃদ্ধি হৈ গৈ থাকে, সেইটোকেই কোৱা হয় কি আমাৰ, এনেকৈ যদি বৃদ্ধি হৈ গৈ থাকে এইটোকেই কোৱা হয় কি মিশ্ৰ সুদ বুলি কোৱা হয়, কম্পাউণ্ড ইণ্টাৰেষ্ট। তো কম্পাউণ্ড ইণ্টাৰেষ্টৰ 2-এটা এক্সাম্পল আমি এতিয়া সলভ কৰিম। এইখিনি মুছি লৈছোঁ। এটা এক্সাম্পল আমি সলভ কৰিম। এক্সাম্পলটো মই চাই আছোঁ কোনটো ল'ব পৰা যায়। যে এক্সাম্পল মই লৈছোঁ এইটো, যে বছৰৰ বাবে বছৰি 10% সুদত 2500 টকাৰ মিশ্ৰ সুদ নিৰ্ণয় কৰা। কুৱেশ্যনটো কি লৈছোঁ, যে 2 বছৰৰ বাবে বছৰি 10% সুদত 2500 টকাৰ মিশ্ৰ সুদ ওলাব লাগে। তো এইটো ওলাবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব, যে ইয়াৰ মূলধনটো কিমান, সমাধান কৰি আছোঁ মই। সমাধান, মূলধন আমাক দিয়া আছে, তো লিখিম মূলধন P। মূলধন কিহেৰে বুজায়, P ৰে বুজোৱা হয়। মূলধন P ইকুৱেল কিমান, 2500 টকা। 2500 টকা। অ'কে,
rate of interest সুতৰ হাৰ are equal. It is also given here. Rate of interest কিমান আছে 10%. তো আমি ইয়াত লিখিম 10. তাৰ পিছত সময় আমাক দিছে 2 বছৰ। বছৰৰ সংখ্যা নাম্বাৰ অফ ইয়াৰ, বছৰৰ টাইম সময়, যেটো বছৰৰ সংখ্যা মানে সময় n কিমান আছে n ইকুৱেল 2 বছৰ। ওকে, সময় 2 বছৰ। তেতিয়া হলে আমি এতিয়া উলাব গৈ আছো কি কম্পাউণ্ড ইন্টাৰেষ্ট। কম্পাউণ্ড ইন্টাৰেষ্ট উলাব যাওতে প্ৰথমতে আমি উলাব লাগিব সবৃদ্ধি মূল। সবৃদ্ধি মূল মানে টোটাল এমাউন্ট আমি উলাব লাগিব। সবৃদ্ধি মূল যেটো সুদ মূল হেতুৰ ফৰ্মুলা আমি জানো কি ফৰ্মুলাটো a ইকুৱেল টু, সেইকাৰণে আমি লিখিব লাগিব আমি কি জানো a ইকুৱেল টু p whole into 1 plus r by 100 whole to the power n। এই ফর্মুলাটো আমি জানো যে a equal to p whole into 1 plus r by 100 whole to the power n। তো this is equal to p হইলো কিমান আছে আমি পুট করি, এটো আছে p হইলো whole into 1 plus r is what r is 10 by 100 whole to the power n whole 2। গতিকে এটো যদি আমি ক্যান্সেলিং কৰো দেন এটো ইয়াত থাকি যাব আৰু এটো ক্যান্সেল কৰিলে কিমান হ'ব। if we taking LCM is 10 then here we get 10 plus 1। okay, 10 plus 1 whole is square। this is equal to 10500 into 11 by 10 whole square। this is equal to 10500 into 11 by 10 into 11 by 10। we can write in this way also। now cancelling this 0 and this 2 0। okay, now remaining is 105 into 11 into 11 121। now multiplying 105 and 1 to 1, then what we get if we multiplying this, then we get 127। okay, 12705 okay, this is the capital, this is the word capital total amount। okay, এটো হল সবৃদ্ধি মূল। আমি কিমান পাইছো সবৃদ্ধি মূল পাইছো 12705 টকা। এতিয়া আমাক কি উলাব দিছিল CI। therefore CI compound interest CI equal to আমি জানো কি সবৃদ্ধি মূল মাইনাস মূলধন। তো সবৃদ্ধি মূল অর্থাৎ a minus p। তো এর ভ্যালু কিমান পাইছো আমি 12705 টকা মাইনাস আমার ক্যাপিটাল যেটো আছিল প্রিন্সিপাল তো কিমান আছিল, প্রিন্সিপাল আছিল 10500 টকা। তো 10500 মাইনাস কৰিলে টোটাল আমাৰ যেটো মিশ্ৰ সুদ হেতু ওলাই যাব। তো আমাৰ কিমান থাকিব, ইয়াৰ পৰা আমি এটো ডিডাক্ট কৰি মাইনাস কৰিলে কিমান ওলাইছে আমাৰ আনসাৰটো। মাইনাস কৰিলে হ'ব ইয়াৰ পৰা এটো মাইনাস কৰিলে হ'ব 2205 টকা। তো আমাৰ আনসাৰটো হ'ব এটো। ওকে, তো এনেকৈ ওলাব লাগিব আমি কি কম্পাউণ্ড ইন্টাৰেষ্ট। আশা কৰোঁ সকলোৱে বুজি পাইছে। তো থ্যাংক ইউ, আজিলৈ ইয়াতে সামৰিছোঁ।